তাইক খুব দুখ কৰিছে বানে যেতিয়া নিজৰ ঘৰটো লৈ গুচি যায় তেতিয়া কেনেকুৱা এটা অৱস্থা হয় তাৰ পিছাজনী বৰ্তমান এই ঘৰটোতে আছে এয়া হ'ল আইতা আজি আমাৰ লগত বহুতখিনি ৰাইজ আছে ইয়াৰে মই মাংস বনাম আজি আৰু মাংস আৰু ভাত আমি সকলোৱে মিলি খাম বাইদেৱে মোক শিকাই আছে আৰু সেই ঘৰটো হৈছে এইটো ঘৰ হাই গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ ভালে আছেনে বহুত দিনৰ পিছত আকৌ লগ পালোঁ আৰু আজি যাব ওলাইছোঁ মই এতিয়া শিৱসাগৰ নাজিৰা আৰু তাত কি কাম কৰোঁ আমি সকলোখিনি আপোনালোকে দেখি থাকিব মই ৰেডি হৈছোঁ পূৰা মোৰ বেগ চেগ পেক কৰিলোঁ বেগ নম্বৰ 1 যিটো হাতত থাকিব বেগ 2 ইয়াতে আছে মোৰ লাগতিয়াল সামগ্ৰীবোৰ আৰু ইয়াতে আছে কাপোৰ গোটেইখিনি পেকিং কৰিলোঁ আৰু যাব ওলালোঁ মই এটা পিঠিত বেগ এটা আগফালে এটা হাতত মই বাই ভালকৈ থাকিব দিয়ক বাই তো আজি দিও নাই সি ৰাতিপুৱাই গোলাঘাট গৈছে তাৰ কিবা কামত গোলাঘাটৰ পৰা যোৰহাট যাব জীৱনটো এনেকুৱাই মই জাৰ্ণি কৰি খুব ভাল পাওঁ আৰু গোটেই লাইফটো যেন এনেকৈ ধুনীয়াকৈ জাৰ্ণি কৰি থাকিব পাৰোঁ আমি আছোঁ এতিয়া আহঁতগুৰিত ডাব খাই আছোঁ আমি গৈ আছোঁ নাজিৰা কমল চাপৰি আহি আমি কাজিৰঙা পালোঁ কাজিৰঙাৰ ভিতৰত আছোঁ চৌকা নামৰ এখন ৰেষ্টুৰেণ্টত খাব লৈছোঁ এতিয়া ভাত খোৱা টাইম গ'লে বাৰু 5টাই বাজে তথাপিও এইখনত ভাল বোলে মোৰ ভণ্টি টিনা আৰু চৌকাখনৰ ভিতৰত সোমাই আহিয়ে ৱাতে পৰিৱেশ এয়া ভাত খাব লৈছোঁ এইটো কি হয় কলা এইটো চিকেন এইটো চুঙা গাহৰি আৰু এইটো বইল চিকেন আজি হ'ল নেক্সট ডে আৰু আমি আছোঁ এতিয়া নাজিৰাৰ সুন্দৰ পুখুৰী নামটো খুব সুন্দৰ কিন্তু ইয়াৰ যিখিনি মানুহ আছে সুখী বা সুন্দৰ হৈ থকা নাই বৰ্তমান আৰু আমি ইয়াতে আহিছোঁ ঘৰৰ কাম চলি আছে এগৰাকী আইতাৰ ঘৰ এটা বনাব আহিছোঁ ইয়াতে আছে এতিয়া মাটি লেপা কাম আছে আৰু ওচৰৰ পৰা দেখি বহুত বেয়া লাগে বস্তুবোৰ আমি কিমান সুখত আছোঁ আমি পায়ো বস্তুবোৰ আমাৰ ওচৰত একো নাই এইটো নাই সেইটো নাই কৈ থাকোঁ কিন্তু তেখেতসকলৰ এতিয়া এনেকুৱা অৱস্থা হৈছে বানপানীয়ে তেখেতসকলৰ এই থকা ঘৰটো বা থকা কাপোৰখিনি থকা খোৱা বস্তুখিনিও লৈ গৈছে বহুত দুখ লাগে এতিয়া দেখাম সুন্দৰ পুখুৰীৰ ঘৰখন আমি কেনেকৈ সজাই তুলিম গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম তো ব্লগ খুব ধুনীয়া বতাহ আৰু আজি যিহেতু বাইদেউসকলে ইয়াতে কাম কৰি আছে চবৰে কাৰণে ইয়াতে খানা বনোৱা হ'ব এইফালে প্ৰণৱ দা আৰু টিনা বহি আছে দাদা হাই কি ধুনীয়া লাগিছে এইখিনি খুব ধুনীয়া হয় হাই ক'ত যোৱা কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী বৃষ্টি গগৈ তোমাৰ কি নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী আয়ুষী গগৈ আৰু সেই ঘৰটো হৈছে এইটো ঘৰ চাওক গোটেইখিনি বনোৱা হৈছে এইফালে বাৰাণ্ডা দিয়া হৈছে এইফালে ঘৰটো হৈছে এইফালে বাইদেউহঁতে চব বোকা আৰু বাইদেউ গোবৰো আছে নেকি ইয়াতে গোবৰো আছে ন গোবৰ আৰু মাটি বাইদেউহঁতে ঘৰ লিপি আছে আমিও বাইদেউহঁতক সহায় কৰিম অকলে কৰিব নিদিওঁ আৰু এইটো হ'ল ঘৰখন মই এবাৰ ভিতৰত দেখুৱাইছোঁ 2টা ৰুমৰ ঘৰ হয় এইটো এটা আৰু বাইদেউ অকণমান আহিছোঁ দেই দেখুৱাই আছোঁ হয় সেয়া বাইদেউহঁতে লেপি আছে সেয়া এইফালে এইটো হ'ল দ্বিতীয়টো ৰুম আৰু আইতাহঁতৰ যিটো ঘৰটো একদম অৱস্থাই নাই ন হয় মানে মথাউৰি ভাঙি গৈছে নেকি নদী খহি ইয়াত টোটেল কিমান মানুহ আছে আপোনালোকক প্ৰথমে দেখুৱাই লওঁ আইতাগৰাকীৰ ঘৰখন কেনেকুৱা আছিল আগতে এইটো আছিল আইতাৰ ঘৰ আৰু এতিয়া এই ঘৰটো চিনচাপ একো নাইকিয়া হৈ গৈছে আৰু এই ঘৰখনে আমি ধুনীয়াকৈ ইয়াতে সজাই তুলিছোঁ আইতাজনী বৰ্তমান এই ঘৰটোতে আছে এয়া হ'ল আইতাৰে ঘৰ কিমান দিন হ'ল আইতা ঘৰটো আপোনাৰ নাইকিয়া হোৱা এমাহে হৈ গ'ল আপুনি কাৰ লগত থাকে ইয়াতে আপোনালোক 3টা থাকে 3জন আছে আৰু আপুনি আপোনাৰ নাতিটো ল'ৰাটো আৰু আইতাই বৰ্তমান এই ঘৰটোতে ৰন্ধা বঢ়া বাচন বৰ্তন গোটেইখিনি একেলগে খুব ধুনীয়াকৈ ৰাখিছে চাওকচোন ইয়াতে আছে আপোনাৰ নতুন ঘৰ হৈ আছে 2 দিনতে আৰু আইতাৰ নাতি এগৰাকীক মই এবাৰ দেখুৱাই দিছোঁ হয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পিনি নাই পঢ়া এতিয়া কিবা কৰি আছানে তুমি
হয় আইতা আৰু তুমি কেনেকৈ হেৰি কৰা তুমি কান্দিছা কিয় একো নাই হয় আৰু কেতিয়াবা ন এনেকুৱা চোৱা আমাৰ কাৰ কেতিয়া কি হয় আমিতো ক'ব নোৱাৰোঁ ন তুমি নাকান্দিবা তাইক খুব দুখ কৰিছে একচুৱেলি হয়ো এইটো বানে যেতিয়া নিজৰ ঘৰটো লৈ গুচি যায় তেতিয়া কেনেকুৱা এটা অৱস্থা হয় যোনে ভোগে তেওঁহে বুজি পায় তুমি নাকান্দিবা একো নহয় তোমাৰ নতুন ঘৰ হৈ গৈছে নহয় 2 দিনতে হৈ যাব একো নাই তাইও মুচি আছে ঘৰ লেপি আছা ন তুমি একদম নাকান্দিবা একো নহয় আকৌ এতিয়া বাইদেউহঁতে আমাক চাহ বনাই দিছে চাহ আৰু বিস্কুট এইগৰাকী বাইদেউ আপুনি বনাইছে ন চাহটো এতিয়া একো নাই আমি গিলাচতে খাম মানে ইমান ধুনীয়া এটা পৰিৱেশ আইতাৰ ঘৰটো কাৰণে সকলোৱে আহিছে আগবাঢ়ি কিনে এতিয়া বহি আছে একেলগে চাহ খাইছো এতিয়া আমি খানাও বনাম লাহেকে গোটেইখিনি ভাল লাগিছে বাইদেউহঁতক চবকে দেখুৱাই দিছো এবাৰ সেয়া কাম কৰা বাইদেউহঁতে আগতে পাব লাগিছিল ন চাহটো তাকেতো কাম কৰা চাহ ইমান মৰমত বনাই দিছে ন এই মৰমবোৰ কিন্তু এটা বেলেগ এই মৰমখিনি কিন্তু এটা বেলেগ এখন ইমানে ডাঙৰ হৈছে ইয়াতে যদি ইচ্ছা কৰে ন ৰুম হৈয়ে থাকিবলৈ দি ইয়াতে চাইড কৰি এটা পাকঘৰো বনাই ল'ব পাৰিব আইতাহঁতে যদি ইচ্ছা কৰে কাৰণ বাৰান্দাখন বহুতখিনি ডাঙৰ হয় আমি আছো সুন্দৰ পুখুৰীত নাজিৰা সুন্দৰ পুখুৰী আৰু ইয়াতে আইতা এগৰাকীৰ ঘৰ বনোৱা কাম হৈ আছে আৰু আজি আমাৰ লগত বহুতখিনি ৰাইজ আছে ইয়াৰে সকলোৱে হেল্প কৰি আছে আৰু আজি আমি সকলোৱে লগে ভাগে এসাঁজ খাম ন বাইদেউ আজি মোৰ হাতেৰে খাই চাওকচোন মই মাংস বনাম আজি আৰু মাংস আৰু ভাত আমি সকলোৱে মিলি খাম টিনাই মোক সহায় কৰি আছে টিনাই গোটেইখিনি পাচলিখিনি মাংসৰ কাৰণে যি লাগে সেয়া মাংস বাইদেৱে সহায় কৰিছে বাইদেৱে ধুই মেলি দিছে আমি এতিয়া বনাম আৰু খুব ভাল লাগিছে খুব ধুনীয়া এটা পৰিৱেশ দিখুৰ ওচৰত একদম খালি বেয়া লগা কথাটো এইটোৱে হ'ল যে বানে মানে আইতাহঁতৰ ঘৰ দুৱাৰবোৰ উটুৱাই লৈ গ'ল বাইদেৱে মোক শিকাই আছে এনে মুৰ্গী খায় নে মুৰ্গী মাংস আপুনি মুৰ্গী নাখায় আপুনি ছাগলী মাংস খায় ছাগলীও নাখায় কি খায় লাগিছে নে আৰু আমাৰো ভাল লাগিছে আইতাহঁতৰ ইমান মৰম পায় আহি মোৰ এনেকুৱা লগা নাই যে বেলেগ এটা ঠাইত গুচি আহিছো এনেকুৱা লাগিছে যে একদম নিজৰ আইতাৰ লগত আছো নিজৰ আইতাৰ ঘৰত আহিছো তেনেকুৱা লাগিছে আৰু আপোনালোকৰ মানুহখিনি ইমান মৰমীয়াল ওচৰ চুবুৰীয়াখিনি খুব ভাল লাগিছে হয় তাকেতো কাম কৰিবলৈ যিমানখিনি আমাৰ মানুহ আহিছে কেতিয়াবা বখানি গৈছে মোক মিঠা তামোল ভাত চবকে দিছে আইতাৰ নিজৰে ঘৰৰ অৱস্থা নাইকিয়া কিন্তু যিমানখিনি মানুহ আহিছে চাহ খুৱাইছে তামোল খুৱাইছে হয় পিঁয়াজ আদা নহৰু গোটেইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছো আমাৰ এইটো দ্বিতীয়টো ঘৰ আৰু এতিয়া মাটি লেপা কাম চলি আছে আৰু আমিও মোৰ বাৰু ইমান এক্সপিৰিয়েঞ্চ নাই তথাপি মই গ্লভছ এটা পিন্ধি লৈছো বাইদেউহঁতে যদি পাৰে মই কিয় নোৱাৰো বাইদেউহঁতক সহায় কৰিম অকণমান বাইদেউ পাৰিম নে হয় এইটো এতিয়া কেনেকৈ মিক্স কৰিব ভৰিত নে হাতেদি ভৰি মিক্স কৰিব এইটো ভৰি মিক্স কৰিব আৰু এতিয়া আমি বেৰ লেপিম নাকাটে তাই সেইকাৰণে গ্লভছ পিন্ধাই দিছো মানে গ্লভছ পিন্ধাই দিয়া কাৰণটো এইটোৱে এইটো বস্তু এনেকে লৈ ফাৰ্ষ্টতে এনেকে মাৰিব লাগে তাৰ পিছত এইখিনি এনেকৈ প্ৰথমে মাৰি ল'ব লাগে তাৰ পিছত এইটো ভালকে মঠা হোৱা নাই নেকি বাইদেউ কোমল হোৱা নাই দিব নালাগে এইখিনি সময়ত কিন্তু এনেকুৱা হৈছে আমি যিখন গাঁৱত আছো নাজিৰাৰ সুন্দৰ পুখুৰী হোলাল গাঁও কিছু বস্তু পোৱাত মানে স্কিপ হৈছে এনে তেওঁলোকে বাচন বৰ্তন পাইছে কাপোৰো পাইছে আৰু খোৱা বস্তু পাইছে কিন্তু কিছু বাইদেউসকলৰ কাৰণে সেন্দুৰ ভেচলিন চেণ্ডেল মেগী চেম্পু আৰু এইবোৰ সৰু আৰু কৈছোঁ সেন্দুৰটো তো গোটেইখিনি বস্তু এতিয়া বাইদেউহঁতৰ মাজলৈ আমি বিলাই দি আছোঁ
আমাৰ অ, আইতাই মেগী আমাকো লাগিব মেগী নহয়। খাই ভাল পায় এইকেইটা হৈ গ'ল, এইকেইটা হৈ গ'ল। অ লাউৰা আইতাই মেগী খাই ভাল পায় আইতাক 2 পেকেট মেগী দি দিয়া হৈছে হ'ব এদি থাক এতিয়া চবেই একেলগে ভাত খাব লৈছো মাংস মাছ এইফালে গোটেইখিনি কলপাতত বহা লাবুদা মাইনা দা আহক আমি প্লেট কেইখন নহ'লেও হ'ব বুলি কৈছিলো অকল কলপাতত ল'লো হয় কিন্তু অকণমান ঠাইখিনি অকণমান হেৰি হয় প্লেটখন লাগিব ল এইখন তো এতিয়া আমি ভাত খাওঁ এনেকৈ খোৱাৰ মজাই বেলেগ লাবুদা কি কয় এনেকৈ খোৱাৰ মজাই বেলেগ টিনা এতিয়া চবেই একেলগে ভাত খাব লৈছো মাংস মাছ এইফালে গোটেইখিনি কলপাতত বহা লাবুদা মাইনা দা আহক আমি প্লেট কেইখন নহ'লেও হ'ব বুলি কৈছিলো অকল কলপাতত ল'লো হয় কিন্তু অকণমান ঠাইখিনি অকণমান হেৰি হয় প্লেটখন লাগিব ল এইখন তো এতিয়া আমি ভাত খাওঁ এনেকৈ খোৱাৰ মজাই বেলেগ লাবুদা কি কয় এনেকৈ খোৱাৰ মজাই বেলেগ টিনা